So, hello everyone, welcome back to the channel. আজি মই লৈ আহিছোঁ তোমালোকৰ কাৰণে vocabulary for class 10 ঠিক আছে আৰু এইটো কোনো লেকচাৰ নহয় ইয়াতে নোটছ আছে ঠিক আছে vocabulary মানে ইংলিছ প্লাছ এছামিজ নোটছ ঠিক আছে আৰু এইটো তোমালোকৰ হাফ ইয়াৰলিটো আহিব আৰু HSLCৰ কাৰণেও ভেৰি ইম্পৰ্টেণ্ট হয় ঠিক আছে এক্সামত 4টা কুৱেশ্যন আহে 2টা এটেম্প্ট কৰিব লাগে জেনেৰেলি ঠিক আছে আৰু অপশ্যন থাকিবই থাকিব কাৰণ গোটেইবাৰ থাকে চ' আৰু চোৱা মই এনেকুৱা বস্তুটো কি হয় চোৱা যেনেকৈ দুটা ৱৰ্ড যিটো চাউণ্ড চিমিলাৰ কৰে বাট মিনিং কেইটা ডিফাৰেণ্ট হয় যেনে একচেপ্ট ভাৰ্চেছ একচেপ্ট মানে কি টু এগ্ৰি অৰ ৰিচিভ অৰ এলাউ এছামিছত কি গ্ৰহণ কৰা বাট একচেপ্ট এছামিছত কি বাদে নট ইনক্লুডিং যেনে এভৰি ওৱান কেম একচেপ্ট ৰীনা ঠিক আছে আৰু তোমালোকৰ মিনিংটো নালাগে ঠিক আছে এক্সামত মিনিং লিখিব নালাগে চেণ্টেন্স বনাব লাগে চ' মিনিং জানিলে চেণ্টেন্সটো বনাব পাৰিবা আৰু যদি চেণ্টেন্সো বনাব পৰা নাই মই চেণ্টেন্স কেইটাও বনাই দিছোঁ চোৱা এফেক্ট ভাৰ্চেছ ইফেক্ট ঠিক আছে এফেক্ট মানে প্ৰভাৱ পেলোৱা আৰু ইফেক্ট মানে ফলাফল ঠিক আছে এই চোৱা চেণ্টেন্সো বনাই দিছোঁ চ' এনেকুৱা 60টামান আই গেছ 57 or 60 লেট মি চি চৰি মই পাহৰি গ'লোঁ চোৱা কিমান ষ্টেচনাৰী ভাৰ্চেছ এইটো আহিছে HSLCত আগত অহা কুৱেশ্যন ঠিক আছে আৰু ডেজাৰ্ট ভাৰ্চেছ ডেজাৰ্ট এইটো আহিব পাৰে মই ভাবিছোঁ যে এইবাৰ আহিব পাৰে ইনচিয়ৰ ভাৰ্চেছ এচিয়ৰ এইটো আহিব পাৰে চ' এনেকুৱা ঠিক আছে ভেইন ভাৰ্চেছ ভেন এইটো অহা নাই আজিলৈকে বাট আহিব পাৰে ঠিক আছে চ' এনেকুৱা কিছুমান আৰু এটা দুটামান চাগে ৰিপিটো হৈ গৈছে চ' আই এম চৰি ফৰ ডেট বাট এইকেইটামান বস্তু তোমালোকে পঢ়ি ল'লে এই 4টাৰ ভিতৰত যে 2টা এটেম্প কৰিব লাগে আৰামছে এটেম্প কৰিব পাৰিব বুলি মই ভাবোঁ ঠিক আছে চ' তথাপিও এক্সামৰ কথা ক'ব নোৱাৰি যদি বেলেগ কিবা আহি যায় বাট এইকেইটা পঢ়িলে তোমালোকে মানে ভালকৈ প্ৰিপেয়াৰ হৈ যাব আৰু অসমীয়াটো মিনিং দি আছে চ' তোমালোকে বাৰ বাৰ গুগলত বা বেলেগ ক'ৰবাত বিচাৰিব লগা নহ'ব যে এছামিছ মিনিংটো কি হয় ঠিক আছে চ' এই ভিডিঅ'টো ইমানে তুমি ডেছক্ৰিপশ্যনত লিংক পাই যাবা এইটো PDFৰ আৰু এইটো ভালকৈ প্ৰিণ্ট আউট ওলাই ল'বা বা এনেকৈ ছফ্ট কপি ৰাখি দিবা ফোনত আৰু ইয়াৰ পৰা পঢ়িবা ঠিক আছে আৰু যদি তোমালোকে এনেকুৱা মই গোটেইকেইটা যিহেতু মোৰ কোৰ্চ আছে ঠিক আছে কোৰ্চত গোটেইকেইটা চেপ্টাৰৰ নোটছ ঠিক আছে গ্ৰামাৰৰ ইংলিছ প্লাছ এছামিজ নোটছ দিছোঁ কিয় কাৰণ কি আমাৰ অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে অলপ দিগদাৰ পায় যদি মানে অনলি ইংলিছত গ্ৰামাৰৰ নোটছ কেইটা থাকে চ' গ্ৰামাৰটো তোমালোকে যাতে ভালকৈ বুজি পোৱা তাৰ কাৰণে মই অসমীয়াটোৰ নোটছ দিছোঁ খালি এইটো চেপ্টাৰ বুলি নহয় দে এভৰি চেপ্টাৰ ঠিক আছে অল চেপ্টাৰ্ছ চ' কাইবা যদি আমাৰ কোৰ্চটো ল'ব খোজে মানে ষ্টুডেণ্টছে বহুত ভাল পাই আছে কোৰ্চটো এইটোতো আগৰ স্ক্ৰীনশ্বট হয় 20টা লাইকছ আছিল এতিয়া 30টা লাইকছ হ'ল লাইক কোৰ্চত অফক'ৰ্ছ অলমষ্ট 30টা লাইকছ হ'ল চ' দিছ ইজ দ্য থিং আৰু তোমালোকে গমেই পোৱা ফুল কোৰ্চ ঠিক আছে গোটেই বস্তু পাবা তোমালোকৰ HSLCৰ কাৰণে যিমান বস্তু লাগে সেইটো এই কোৰ্চতে পাবা আৰু ক'ৰ পৰা বাকী মেটেৰিয়েল কৰিব দৰকাৰ নাই এক্সেপ্ট ফৰ PYQ ঠিক আছে আৰু বাকী মোৰ বিষয়ত মই নিজে 100/100 স্ক'ৰ কৰিছিলোঁ চ' যিহঁতে কোৰ্চটো ল'ব খোজা মেথছ এণ্ড ফিজিক্স হাব এপত গৈ পিনে ক্লাছ 10 ইংলিছ ফুল কোৰ্চ বা এইটো আহিব তোমালোকৰ পেজত ক্লাছ 10ত গৈ পিনে এইটোত ক্লিক কৰি কোৰ্চটো পাৰচেছ কৰি ল'বা কোৰ্চটোৰ প্ৰাইচ অনলি 749 হয় ঠিক আছে আৰু এইটো ছামাৰ ভেকেশ্যন অফাৰত আছে চ' পাছত প্ৰাইচটো বাঢ়িবও পাৰে চ' যিহঁতে কোৰ্চ ল'ব খোজা তোমালোকে কোৰ্চটো নিশ্চয় ল'ব পাৰা আৰু মই নিজে পাৰ্চনেলি তোমালোকক গাইড কৰিম যাতে তোমালোকে ইংলিছত 90+ 95+ যিমানে এম কৰিছা হ'ব পাৰা ঠিক আছে চ' জল্দি গৈ পিনে এই কোৰ্চটো এভেইল কৰি লোৱা এই অফাৰটো আৰু এই PDFটো ডাউনলোড কৰি ৰাখি দিয়া ঠিক আছে এটা দুটামান ৱৰ্ড ৰিপিটেড আছে আই এম চৰি ফৰ ডেট বাট বাকী এইকেইটা বস্তু বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা এক্সামত অহা বহুত চান্স আছে যেনেকৈ এইটো ফেয়াৰ ভাৰ্চেছ ফেয়াৰ এইটো অহা বহুত চান্স আছে ছাইড ভাৰ্চেছ ছাইড এইটো অহা বহুত চান্স আছে অসমীয়া মিনিঙো দি আছে চেণ্টেন্স কেইটা বনোৱা আছে চ' তোমালোকৰ নিজৰ একো এফৰ্ট দিব দৰকাৰ নাই খালি ডেছক্ৰিপশ্যনত যাই গৈ পিনে এই PDFটো ডাউনলোড কৰি ল'বা ঠিক আছে আৰু সেইটোৱে আৰু যিহঁতে কোৰ্চটো ল'ব খোজা মিছ আউট নকৰিবা তোমালোকৰ কাৰণে বেষ্ট অফাৰ চলি আছে মেথছ এণ্ড ফিজিক্স হাবৰ এপত ক্লাছ 10 ইংলিছ ফুল কোৰ্চ মাত্ৰ 750 গোটেই বছৰৰ কাৰণে ঠিক আছে বহুতে ভাবে মান্থলি নেকি নহয় হোল ইয়াৰ তোমালোকে এই কোৰ্চটো পাবা ঠিক আছে চ' আৰু মই পঢ়াম মই নিজে HSLC 96 স্ক'ৰ কৰিছিলোঁ চ' আৰু ইংলিছত 100/100 আছিল মোৰ চ' তোমালোকে মোক ট্ৰাষ্ট কৰিব পাৰা
That was all from my side, guys. Thank you for watching. আৰু bye.